ফেচবুকত যদি আপুনি কাৰোবাক ব্লক কৰি থৈছে তো সেই মানুহজনক আপোনালোকে কেনেকৈ আনব্লক কৰিব পাৰিব তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। সবতকৈ প্ৰথম আপোনালোকে ফেচবুকটো অ'পেন কৰি লওক। ফেচবুকটো অ'পেন কৰাৰ পাছত আপোনালোকে এটা নতুন ইণ্টাৰফেচ এটা পাব। সেই ইণ্টাৰফেচত চাওক ওপৰফালে 3 লাইনৰ আইকনটো আছে, ইয়াতে ক্লিক কৰক। 3 লাইনৰ আইকনটো ক্লিক কৰি লোৱাৰ পাছত আপোনালোকে এটা নতুন ইণ্টাৰফেচ এটা পাব। ইয়াতে চাওক সেটিংছ এণ্ড প্ৰাইভেচি অপশ্যনটো আছে, ইয়াতে ক্লিক কৰক। তাৰপিছত আপোনালোকে ইয়াতে নতুন অপশ্যন এটা পাব সেটিংছ, ইয়াতে ক্লিক কৰক। যেতিয়াই ক্লিক কৰিব আপোনালোকে এটা নতুন ইণ্টাৰফেচ পাব। ইয়াতে আপোনালোকে অলপ স্ক্ৰল ডাউন কৰিব লাগিব, মই স্ক্ৰল ডাউন কৰিম। যেতিয়াই স্ক্ৰল ডাউন কৰিব আপোনালোকে ইয়াতে এটা অপশ্যন পাব ব্লকিং, মানে আপোনালোকে কাৰোবাক ব্লক কৰি থৈছে ইয়াতে শ্ব' হ'ব। তো ইয়াত মই ক্লিক কৰিম। এয়া চাওক আপোনালোকে ফেচবুকত যাক যাকে ব্লক কৰি থৈছে ইয়াত দেখুৱাই আছে। মই এই 4জন মানুহক ব্লক কৰি থৈছোঁ, তো ইয়াত দেখাই আছে। যদি মই আনব্লক কৰিব বিচাৰিছোঁ তেতিয়াহ'লে মই ইয়াত আনব্লকত ক্লিক কৰিম। তাৰপিছত ইয়াতে আৰু এটা পপ আপ পাব, ইয়াতে চাওক আনব্লক লিখা আছে, ইয়াতে ক্লিক কৰি দিয়ক। এয়া চাওক যোনজন মানুহ আনব্লক কৰিলোঁ এই ব্লক লিষ্টৰ পৰা আঁতৰি গ'ল। এনেকৈ আপোনালোকে কোনোবা মানুহক আনব্লক কৰিব পাৰিব। যদি ভিডিঅ'টো ভাল লাগিলে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।